চিতলে সদায় সৰু পোনা খাদ্য হিচাপে গ্ৰহণ কৰে। চিতল এৰিবলগীয়া পুখুৰীত প্ৰচুৰ পৰিমাণে সৰু সৰু মাছৰ পোনা থকা উচিত, যেনে মোৱা, পুঠি, জাপানী কাৱৈ, দৰিকণা ইত্যাদি। ব্যৱসায় ভিত্তিক চিতল পালন কৰিব বিচাৰিলে আগতীয়াকৈ মাছৰ স্পন মেলিব পাৰে। স্পনবোৰ ডাঙৰ হ'বলৈ লোৱাৰ সময়তে চিতল মাছৰ পোনা এৰি দিব পাৰে। চিতল মাছ খুব সোনকালে ডাঙৰ হোৱা মাছসমূহৰ ভিতৰত অন্যতম। চিতলৰ সৰু পোনাই জুপ্লাংটন ভক্ষণ কৰে, যাৰ বাবে পুখুৰীত সৰু পোনা থকাৰ সমান্তৰালভাৱে জুপ্লাংটন প্ৰস্তুত কৰি দিব পাৰে। পুখুৰীৰ পানী পৰিষ্কাৰ হোৱা উচিত। মাজে মাজে প্ৰবায়টিক, জিঅ'লাইট আৰু মিনাৰেল প্ৰয়োগ কৰি থাকিলে পুখুৰীৰ পানীভাগ ভাল হৈ থাকিব। লগতে বছৰেকীয়া আকাৰৰ ভকুৱা, আমুৰ কাৰ্প আদি চিতলৰ সৈতে পালন কৰি ভাল ফলাফল পাব পাৰে। সৰ্বাধিক 5 মাহৰ ভিতৰতেই চিতল 1 কেজিতকৈ অধিক ওজন হ'ব পাৰে। নিৰ্ভৰ কৰে চিতলে খাদ্য হিচাপে কিমান মাছৰ পোনা খাবলৈ পাইছে তাৰ ওপৰত। খাদ্যৰ অভাৱ হ'লে চিতলৰ পোনা মৰি যাব পাৰে। তাৰোপৰি পানী কাউৰী, বগলী, মাছৰোকা আদি চৰাই পুখুৰীত আহিব নোৱাৰাকৈ ব্যৱস্থা কৰি দিয়া উচিত। মীনপালকসকলে এটা কথা মন কৰিব যে আপোনালোকে যিটো পুখুৰীত চিতলৰ পোনা এৰিব আৰু সেই পুখুৰীটোত যাতে আগৰে পৰা অৰ্থাৎ পূৰ্বৰে পৰা যাতে শ'ল মাছ বা আৰি মাছ, বৰালি মাছ যাতে নাথাকে, এই কথাটো আপোনালোকে নিশ্চিত হৈ ল'ব পোনা এৰাৰ আগতে। আৰু আপোনালোকে সদায় চিতল য'ত এৰিব, মই আগতে উল্লেখ কৰিছোঁ, আমাৰ কেইবাটাও আগত ভিডিঅ' কৰা হৈছে চিতল মাছৰ ওপৰত নিৰ্ভৰ কৰি, যে চিতল মাছে যিহেতু জীয়া মাছ ভক্ষণ কৰিয়েই ডাঙৰ হয়, সেইকাৰণে আপোনালোকে সদায় এই সৰু সৰু পোনাবোৰৰ অভাৱ ঘটিবলৈ নিদিব পুখুৰীত। যদিহে এটা সময়ত আপোনাৰ সৰু পোনাবোৰ পুখুৰীৰ পৰা নাইকিয়া হৈ গৈছে, অৰ্থাৎ চিতলে খোৱাৰ ফলত নাইকিয়া হৈ গৈছে, তেন্তে আপোনালোকে পুনৰ আন পুখুৰীৰ পৰা সৰু সৰু পোনা আনি চিতল থকা পুখুৰীত দিবৰ কাৰণে আপোনালোকে প্ৰচেষ্টা চলাব। নহ'লে চিতলে পোনা খাবলৈ নাপালে সৰু পোনাসমূহ হয়তো মৰি যাব পাৰে। এনেকুৱা ঘটনা নোহোৱা নহয় যে চিতলৰ পোনা এৰি দিয়াৰ পাছত তেওঁলোকে মাছৰ আন মাছৰ পোনাৰ যোগান নধৰে, অৰ্থাৎ চিতলৰ খাদ্য যোগান নধৰে, যাৰ ফলত পুখুৰীত এৰি দিয়া মতে তেওঁলোকে শেষত চিতল মাছ বিচাৰি নাপায়। ধৰক 100 পিচ যদি চিতল এৰিছে, তেন্তে যদি তেওঁলোকে সৰু সৰু মাছৰ পোনা যোগান নধৰে, হয়তো শেষত গৈ তেওঁলোকে 50টা বা 60টাহে চিতল পাইছে। আনহাতে কিছুমান চিতলে হয়তো পোনা খাব নোপোৱাৰ ফলত মৰি গৈছে। গতিকে এনেকুৱাও হয়, যাৰ কাৰণে আপোনালোকে যদি চিতল এৰিম বুলি ভাবিছে, পূৰ্বৰে পৰা সেই পুখুৰীত সৰু সৰু মাছ আপোনালোকে প্ৰচুৰ পৰিমাণে মজুত ৰাখিব। অন্যথা চিতল পালন কৰাৰ পাছত আপোনালোকে চিতলৰ ভাল ফলাফল পাবলৈ নোৱাৰিব। মীনপালক বন্ধুসকল, আমি উন্নত মানৰ চিতলৰ পোনা প্ৰত্যেক বছৰে আমাৰ মীনপালকসকলক দি আহিছোঁ আৰু যথেষ্ট ভাল ফলাফল তেওঁলোকে পাইছে। আৰু যিসকলে চিতল মাছৰ পোনা ল'ম বুলি ভাবিছে, তেওঁলোকে আগতীয়াকৈ আমাৰ এই নম্বৰত ফোন কৰি তেওঁলোকৰ অৰ্ডাৰসমূহ দি থ'ব পাৰিব। আৰু আমাৰ চিতলৰ পোনা অহাৰ লগে লগে আমি আমাৰ মীনপালকসকলক এই পোনা পঠিয়াব পাৰিম। আজিৰ চমু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ নতুন ভিডিঅ' এটি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে।